এতিয়া চাম আমি লগ্ন লৰ্ডটো হয় না লগ্ন লৰ্ড আছে মাৰ্কাৰী মার্কারি কোড আছে ইন দ্য হাউস অফ ফোর্থ है ना মার্কারি ফোর্থত আছে মার্স কনস্টেলেশন আছে মার্স কি আছে 6-11 সেকেন্ড 6-11 সেকেন্ড ঠিক আছে ফোর্থ হাউসে এডুকেশন বিল্ডিং বুঝায় নহয় জানো আৰু এডুকেশন বিল্ডিং হৈ গল 6th হাউসে বাধা আৰু চাকৰিও বুঝায় সেকেন্ড হাউসে ইনকাম বুঝায় ফ্যামিলি বুঝায় 11th সেই কাৰণে লাইফত বাধা আৰু সমস্যা বেছি 6th হাউস বেমাৰো হ'ব নহয় জানো এইকেইটা মেটাৰ ই এৰিব নোৱাৰে মাৰ্কাৰী আছে মাৰ্চৰ কনস্টেলেশনত হা ফলস্বৰূপে ব্যক্তি কি হ'ব পুৰা এনাৰ্জেটিক টু ডু ওয়ার্ক রিস্ক ডিউ টু মার্স নহয় জানো আৰু মাৰ্চো আছে ফায়াৰি সাইনত মানে পুৰা শাৰীৰিক পৰিশ্ৰম কৰিবৰ কাৰণে ক'ত পইচা ঘটিবলে পৰিয়ালৰ বিষয়ত পুৰা এনাৰ্জেটিক আৰু সেই হিচাপত মানে যেটো ধৰি ললে যেটো কৰিম হেতু কৰিব ফিক্স সাইন নিহিলেহি ঠিক আছে কিন্তু মাৰ্কাৰী ক্লোজ কনজাংশনত আছে স্যাটাৰ্ণৰ দা প্লেনেট 8 অষ্টম মাৰ্কাৰী ইয়াত আগত হয় ফলস্বৰূপে কি হ'ব ই বাধা সমস্যা হোৱাবিলাক লাইফত বেছি কৰিবলৈ ল'ব ক্লোজত বহুত আছে মাৰ্কাৰী স্যাটাৰ্ণৰ লগত জুপিটাৰ লগত পুনৰ লগত স্যাটাৰ্ণ ক্লোজ আছে হেনা আৰু দ্বিতীয় কথা মাৰ্কাৰী মাৰ্চৰ কনস্টেলেশনত মাৰ্কাৰী এভিল এসপেক্ট ওভাৰ লগ্ন আৰু 7 that means লাইফত প্ৰবলেম আৰু ট্ৰাবল ক্ৰিয়েট কৰাৰ ব্যক্তি নিজেই নহয় জানো আৰু হেতু কাৰণ হৈছে কি এগ্ৰেছিভ হট হৈ যায় মানে কাৰণ মাৰ্চত আছে না মাৰ্চত কি হলে সি মানে খঙাল হৈ বা উদ্যপথি জপিয়াই তাৰ নিজৰ জীৱনটো আৰু ফ্যামিলি লাইফটো নষ্ট যদি মনত থাকিলে দিন তেতিয়ালে বদমাছ আৰু চিটিং হলে এতিয়া মাৰ্চত কি হয় যেটো বেয়া কৰিব না সি মানে বুদ্ধি মিছ জাজমেন্ট কাৰণ মাৰ্কাৰী যে ইন্টেলিজেন্স প্লেনেট সেই ইন্টেলিজেন্স কি হল হ'ব মানে মাৰ্চত থকা কাৰণে সি জুকত লৈ ল'ব মানে ফায়াৰি সাইনত তাক কোনে গাইড কৰিব মিছ কন্ডাক্ট কৰিবৰ কাৰণে স্যাটাৰ্ণে যে তই ইলিগেল কাম কৰ আৰু জুপিটাৰ লগত ইয়াত আছে 7 আৰু 10 মতলব ই ফ্যামিলি মেটাৰ আৰু কেৰিয়াৰটো প্ৰবলেম কৰিব হেনা লাইফত প্ৰবলেম এটো ডিউ টু ৰং ডিসিশন এগ্ৰেছিভ ডিসিশনৰ কাৰণে হা এগ্ৰেছিভ ডিসিশন যেটো কোৱা যায় মানে খুস্থিৰে নলয় নহয় জানো হেনা এই বস্তুটো কৰিব কিন্তু প্ৰবলেম আৰু ট্ৰাবল কি মেলেফিক বেয়া তেতিয়া কৰিব যেতিয়া হে মানে 8 হাউস সিগনিফিকেটৰ স্যাটাৰ্ণ আছে স্যাটাৰ্ণৰ যেতিয়া দশা চলিব তেতিয়া হে বেয়া পথত গতি কৰিব এতিয়া আপোনাৰ জুপিটাৰ চলি আছে চাগে হা তাৰমানে স্যাটাৰ্ণৰ সাবপিৰিয়ড প্ৰবলেম আৰু আপোনাৰ জুপিটাৰ ফাৰ্স্ট এলটে যেটো স্যাটাৰ্ণ সাবপিৰিয়ড গল হেতু বেয়া গল কেতিয়া গৈছিল জানো মোৰ মনত নাই কিন্তু মানে 8 যেতিয়া আহিব ন আৰু স্যাটাৰ্ণ যেটো আছে লগত মাৰ্কাৰী থকাৰ কাৰণে কি কৰিব হি দেৰি কৰিব ট্ৰাবল কৰিব অবষ্ট্ৰাকশন কৰিব আৰু যেহেতু 7 আপুনি ব্যক্তি নিজে 7 হৈছে আপোনাৰ মেৰিড লাইফ কি কৰিব স্পইল তাত কৰিব হা আৰু দ্বিতীয় কথা হৈছে কি 8 হাউসৰ যেটো লৰ্ড স্যাটাৰ্ণ 9th হাউসৰ লৰ্ড কিন্তু 8 হাউসে কি সেক্ৰেসি है ना তন্ত্ৰ মন্ত্ৰ যোগা যেটো আছে না এস্ট্ৰোলজি এই বস্তুটা নাই গতিকে হেতু লৰ্ডো হি কিন্তু কাৰণ ৰিজাল্ট যদি 8 হাউসৰ ৰিজাল্ট স্যাটাৰ্ণ দিব পাৰে তো 9 টো দিব লাগিব হি নহয় জানো গতিকে হেতু কাৰণে মানে স্যাটাৰ্ণে
মাৰ্কাৰী যিটো মাৰ্চত আছে সেটাৰ লগত যিটো 8th হাউস আছে সাডেন আৰু আনএক্সপেক্টেড মানে যিবিলাক এক্টিভিটিজ থাকে না ভাইলেন্ট এক্টিভিটিজ বাই মিস এপ্ৰোপ্ৰিয়েশ্যন মানে ভুল সিদ্ধান্ত ভুল হেৰিয়াত মানে কন্ট্ৰোল কৰিব নোৱাৰি সোমাই পৰিব হেতু কেতিয়া হ'ব যেতিয়া হি 8th হাউসৰ সিগনিফিকেটৰ ৰানিং কাম চলিব ইট উড বি এভিল প্লেনেটৰ এটা জুপিটাৰ আছে কাৰণে এষ্ট্ৰলজি কিবা আহিছে জুপিটাৰ চলি আছে এষ্ট্ৰলজি কিবা আহিছে আৰু 8th হাউসৰ যি কৈছিল না 8th হাউসৰ যিটো লৰ্ড য'ত থাকিব যাৰ লগত থাকিব হেতুৰ প্ৰবলেম ক্ৰিয়েট কৰিব হেতু ক'ত আছে ইন দা হাউস অফ ফুড Fourth হৈছে আপোনাৰ ঘৰ fourth হৈছে আপোনাৰ ডমেষ্টিক এনভাইৰনমেন্ট মাদাৰ অলসো মাকু হয় আৰু জুপিটাৰ লগত কানেক্টিভিটি আছে জুপিটাৰ কোন আছে কেৰিয়াৰ আৰু ওয়াইফ হেনা আৰু প্ৰবলেম গতিকে সেই বস্তুটো ইয়াত আছে আৰু 8th হাউসৰ লৰ্ড মুনৰ লগত আছে মুনৰ লগত থকাৰ কাৰণে কি হৈছে মানে ডাৰ্ক মানে চিন্তা আৰু কথাৰ কোনো বেলেন্স নাই হেনা মানে এভালুয়েশন কথা খুদে আপুনি হা কেলে Saturn respecting moon lord of second হৈছে কি ভয়েস নুবুজাকে খুদে সব কথাবই চিন্তা কৰি নুখুদে কাৰণ Saturn লগত মুন আছে না মুন কি হৈছে মাইন্ড চিন্তা কৰিবলৈ নিদিয়ে কি খুচিটা নিদিয়ে আৰু হেতু কোট হেতু সেকেন্ডটো কি ভয়েস কথা এভালুয়েশন আৰু খোৱাটো আপোনাৰ হাইজেনিক নহয় সেইকাৰণে খোৱাটো সাৱধান আৰু হেতু মানে ফুড পয়জনিংস এনেকুৱা যিবিলাক মানে আনহাইজেনিক যিটো আছে বি কেয়াৰফুল এবাউট ইট হৈছে তেনেকুৱা এতিয়া কথাটো বেলেগ এতিয়াতো বস্তাৰ লগোৱা আছে মানে এইখিনি হল বস্তু হা কথাটো হল হেতু না খোৱাৰ ঠিক নাই আপোনাৰ ফুড পয়জনিং হৈছে এনেকুৱা ধৰণৰ কথা হয় এক নজৰ জলক এডুকেশ্যনত মাৰো fourth lord কি আছে মাৰ্কাৰী নহয় জানো fourth lord মাৰ্কাৰী ইন ক'ত আছে মাৰ্চৰ নক্ষত্ৰত চিত্ৰা ক'ত আছে 6th 11 মাৰ্চ ক'ত আছে সেকেন্ড তাৰ মানে কি কৈছে মাৰ্কাৰী তাত নিজে আছে হি আৰু হেতু আছে 6th প্ৰফেশনাল এডুকেশ্যন কৰিছে বহুত প্ৰফেশনাল কিছু বহুত কৰিছে আপুনি আৰু হেতু কি আছে আৰু হেতু এটা টাইম মানে জেনাৰেল এডুকেশ্যনটো কমপ্লিট হেৰি হ'ব সায়েন্সৰ আছিল নি সায়েন্সৰ কেলে মাৰ্চৰ নক্ষত্ৰত আছে না মাৰ্চ ক'ত আছে ইয়াত সায়েন্সত আৰু সেটাৰ্নৰ কনজাংশন আছে না ঠিক আছে 9 টো এবাৰ চাও 9 টো সেটাৰ্ন ফোর্থত আছে কিউ এডুকেশ্যন আছে কিন্তু এস্ট্রোলজিত কিয় আহিলে কাৰণ 4 আৰু 9 বৰ্ডাৰ এটো সেটাৰ লগত আছে 8 আৰু 9 লৰ্ড জুপিটাৰ লগত আছে সেইকাৰণে এস্ট্রোলজি কিয় আহিলে এটো প্ৰফেশনত আপোনাৰ সুবিধা হ'ব কাৰণ হেকিটা ঘৰ এৰিব নোৱাৰে না কেলে আহিলে 6 কাৰণে আহিলে যেতিয়া প্ৰবলেম ট্ৰাবল পাব ন লাভগুৰ যেতিয়া খাব তেতিয়া ইয়াত আহিব কেতিয়া আহিব জুপিটাৰ মাৰ্কাৰী হেনা প্ৰত্যেকৰে হেতু মই আগতেও কোৱা আছে 4th লাগিব হেতু হল তাৰ পিছত একবাৰ আমি মেৰিজৰ কথাটো আহো 7 লৰ্ড জুপিটাৰ ক'ত আছে 4th আছে নৰ্থ ইষ্ট যাইটো বিয়া পাতিছে আপুনি খালি বেছিকৈ পাতিব পাৰে হা কাৰণ মাৰ্কাৰী আছে লগত জুপিটাৰ ইয়েস মাৰ্চত আছে চাব কিন্তু জুপিটাৰ 4th আছে মাৰ্চত আছে মাৰ্চে সেকেন্ড হাউস দিছে মানে বিয়া পতাইছে ক'ত উত্তৰ পূবত নিয়াৰ বাই হেনা বেছি দূৰ যাব নালাগে দিনটো 4-5 পাক মাৰিব যায় কেৱল যাব হেতু হল আৰু হি আছে মাৰ্চৰ কনস্টেলেশনত মাৰ্চ কি আছে লৰ্ডশিপ 6 11 সেকেন্ড 6 দা হাউস অফ সেপাৰেশন ঠিক আছে
আৰু অন্যহাতেতো 8th হাউচৰ যিটো সেটাৰনেটো দুখ আৰু পীড়াত দিম বুলি কৈছে নহয় তোক ক'ত দিব বুলি কৈছে 7th কেৰিয়াৰ হা লিংক কেনেকৈ বনিছে লিংক বনিছে তাৰ পিছত সেকেন্ড মেৰিজ 9th লৰ্ড है ना কেলে ইয়াৰ পৰা 3 নম্বৰ ঘৰ এইটো 9th সেকেন্ড ভনীয়েকক কাৰবা ভনীয়েক পাতিব বেলেগ কথা 9th লৰ্ড কি আছে সেটাৰ্ণ কৰে যে 4th সেটাৰ্ণৰ লগত জুপিটাৰ কনজাংশন আছে है ना 7th তাৰমানে সেকেন্ড মেৰিজ হা 11 লৰ্ড মার্চ আছে সেকেন্ডত চিলড্রেন প্রডিউস হব ই আছে কেটুস কনস্টেলেশন কেটু আছে कैप्रिकॉर्न है ना कैप्रिकॉर्न फीमेल साइन फर्स्ट इज फीमेल है ना स्वाली फर्स्ट इज फीमेल 7th पे যাব 11 আছে না লগ্ন হব লগ্নৰ কি আছে মাৰ্গাৰী হ্যাঁ তার মানে ইয়াৰ পৰা থার্ড হৈ গ'ল ন ভাই ভনী মাৰ্গাৰী ক'ত আছে এইটো ফিমেল সাইনতে আছে ক'ত জুপিটাৰ লগত কনজাংশনত আছে দ্বিতীয় কথা মাৰ্চত আছে মার্চ আছে লিও এইটো হৈছে মেল সাইন গতিকে সেকেন্ড ইজ মেল কাৰণ লগ্নৰ লৰ্ড মাৰ্গাৰী জুপিটাৰ লগত কনজাংশন আছে মেল প্লেনেট আৰু সি আছে মাৰ্চ কনস্টেলেশনত মাৰ্চ আছে লিও হৈছে মেল সাইন জুপিটাৰ মেল লিও সাইনো মেল নেক্সট ইজ মেল ফার্স্ট ইজ ফিমেল হাউ ক্লিয়ার ইট তার পিছত ইনকামটো আসল টপিকটো আহো ইনকাম মেনেজ কৰিব পইচা থাকিলে ধেৰ আহিব ঠিক আছে সেকেন্ড লর্ড পয়সা ধন সেকেন্ড লর্ড হৈছে মুন ক'ত আছে থাৰ্ডত মুন আছে মুনৰ কনস্টেলেশনত কমিশন খোৱা কাম জীৱনত বহুত পৰিৱৰ্তন আৰু দৌৰাদৌৰি হয়নে কাৰণ থাৰ্ড হাউসে কি কৰে কমিশন এজেন্সিজ হেতু আছে মুন ক'ত আছে মুনৰ কনস্টেলেশনতে আছে পইচাৰ কাৰণে কমিশনাৰ আৰু জীৱনত বহুত অদল বদল হৈছে দৌৰি ফুৰিব লাগে পইচাৰ কাৰণে কেইটকামানৰ কাৰণে কমিশনটো হয়নে কিন্তু এটা সাকসেস পালেহেঁতেন সেইটো হ'ল কি দৌৰি থাকিব কোনো কথা নাই সেকেন্ড হাউস মুন আছে থাৰ্ড মুন হৈছে মুন কনস্টেলেশনৰ থাৰ্ড হাউসত হেতু যদি আপুনি ট্ৰেভেল মানে হৈছে টুৰিজম যদি কৰিলেহেঁতেন সাকসেস পালেহেঁতেন থাৰ্ড হাউস ট্ৰেভেলিং মুন কোনোবা আহিব কোনোবা যাব আপুনি লৈ যাব লাগে থৈ আহিব লাগে কমিশনাৰ তাৰমানে যিটো টুৰিজমছত আহে এটা বস্তু আৰু এইখিনিত আহিলে প্ৰথম কথা হ'ল কি আপোনাৰ হেতু এডুকেশ্যনটো তাত নাই টুৰিজমৰ কাৰণে পঢ়িব লাগিব है ना অপশনাল আছে এইটোতো কথা কৈছো না অলৰেডি তো কুণ্ডলী সব বতাই আছে না আপোনাৰ হৰস্কোপে এভৰি পইণ্ট ইজ কাৰেক্ট তেতিয়াহ'লে আমি এটা কথা বুজিলো যে আপোনাৰ ইনকামৰ কাৰণে কি হ'ব আপুনি ট্ৰেভেলিং অলৱেজ মুভিং কৰিব লাগিব ফৰ কেৰিয়াৰ পইচাৰ কাৰণে ঠিক আছে সেইটো হ'ল কমিশন ৰিপ্ৰেজেন্টেটিভ কাৰণ থাৰ্ড হাউচৰ ৰিপ্ৰেজেন্ট বুজি কোৱা যায় আৰু আপোনাৰ এখন ফাৰ্মেচী আছে কিয় আছে কাৰণ মুন কনস্টেলেশনত ভাগ্য সাইনত ফাৰ্মেচীত কৈছিলো না মুন কেমিকেলস ভাগ্য সাইন মানে হসপিটেল জোন নট ডক্টৰ কেমিষ্ট ৰাসায়ন সেখানে ফাৰ্মেচী হ্যাঁ है ना গতিকে সেইটো এটা কথা এটোতো আছে কিন্তু কাম হৈছে দৌৰা কাম আপোনাৰ ফাৰ্মেচী বহি থকা নাই কাৰণ কামেই হৈছে পইচাৰ কাৰণে ফাৰ্মেচী পইচা নোলায় হা অকুপেশ্যন আছে মানিছো মই সেইটো কাৰণ ভাগ আছে না এতিয়া এটা কথা বস্তু হ'ল কি যে মুন ইনকাম है ना মুনৰ লগত সেটাৰ্ণ কনজাংশন আছে
আকৌ Saturn লগত ই ক্ৰিয়েট কৰাইছে 10 হাউসৰ লগত Saturn আছে চিন্তা কৰক 7 হাউসৰ লগতো Saturn বহি আছে 9 হাউসৰ লগত আছে 4th হাউসৰ লগত আছে ঠিক আছে ফলস্বৰূপে যদি মানে ইয়াত কাৰণ মুনৰ লগত Saturn 8 হাউস আৰু 9 ই কি কৈছে Saturn secrecy astrology তন্ত্ৰমন্ত্ৰ yoga secret যেটো আছে হা এই বস্তুটো অলৰেডি ইয়াত এন্টাৰ মাৰিলি এডুকেশন হলেই কিন্তু পইচাটো হেফালে অহা কথা কোৱা নাই বাকি কিটা এক্টিভেট কৰিব লাগিব আমি কেনেকৈ কৰিম সেকেন্ড হাউসৰ লৰ্ড মুন মুভেবল ইন থাৰ্ড ঠিক আছে থাৰ্ড হেতু সোশ্যাল মিডিয়াও বুজায় থাৰ্ড হেতু সোশ্যাল মিডিয়াও বুজায় গতিকে সোশ্যাল মিডিয়াত কি হয় হেতু ইনফরমেশন দিয়া যায় পডকাস্ট সোশ্যাল মিডিয়াত এস্ট্রোলজি রিলেটেড সিক্রেটস বিলাক আছে হেতু যদি পডকাস্ট কৰা যায় তেতিয়ালে কি হ'ব আপোনাৰ আটাইখিনি এক্টিভেট হৈ যাব কাৰণ সেকেন্ড হাউসৰ ইনকাম লৰ্ডটো কি আছে মুন হেনা ই থাৰ্ড সিগনিফাইড কৰি আছে ইয়াৰ লগত কি আছে Saturn আছে Saturn কি কৈছে 8 আৰু 9 হাউসৰ লৰ্ড এটো কি কৈছে এস্ট্রোলজি সিক্রেটস হয় না এই হৈছে সিক্রেটস ঠিক আছে মার্কারি কি আছে মার্কারি আছে ফার্স্ট এন্ড ফোর্থ আছে আর লগৰ আপোনাৰ জুপিটারও আছে है ना মার্কারি আছে এটো এস্ট্রোলজি প্ল্যানেট হগল আৰু ইয়াত আছে জুপিটার জুপিটারে কি কৈছে 7 টু কৈছে বিজনেস है ना পাবলিক ওকে 10 হৈছে কেৰিয়াৰ হয় না আৰু মুন কোন আছে থাৰ্ডত है ना থাৰ্ড হাউসত মুন পইচা আহিবলে গতিকে এই মিটাৰ কিটা এস্ট্রোলজিৰ সিক্রেট বিষয়ক যদি আপুনি ইনফরমেশন সিক্রেসি সোশ্যাল মিডিয়াৰ মাধ্যমত পডকাস্ট কৰে তেতিয়া হলে তাৰ মাধ্যমত আপোনাৰ ধন আহিব see the results আপোনাৰ ডাইৰেক্ট পইচা নাহে চলিবা কাৰণ থাৰ্ড হাউসৰ কাম কি হৈছে আপোনাক থাৰ্ড হাউসৰ পইচা আহিবলৈ কি কৈছে যে মুনৰ কথা কৈছে থাৰ্ড হাউসক কি কৈছে যে আপোনাক থাৰ্ড হাউসে কমিশন আৰু ইনফরমেশন হেতু কি কৈছে দিব কৈছে কোৰ দিব Saturn আছে কোৰ সিক্রেটস অফ সিক্রেটস হেতু কনফার্মেশন কোনে কৰিছে মার্কারি এটা এস্ট্রোলজিক্যাল প্ল্যানেট আপোনাৰ লগ্ন মানে আপুনি নিজে তাৰ লগত আছে জুপিটার কে 7 মানে পাবলিকক কাস্টমাৰক 10 है ना এটো আপোনাৰ এটা হৈ যাব অকুপেশন মানে 10 হাউস হৈছে মানে ফিল্ড যৰ পৰা আপোনাৰ সন্মান আৰু অথৰিটি আহিব হেতু যদি আপুনি সোশ্যাল মিডিয়া ইউটিউব ইনষ্টাগ্ৰাম জয় হয় তাৰ মাধ্যমত যদি ইয়াৰ যদি পডকাস্ট আপুনি কৰিবলৈ হয় দিবলৈ সিক্ৰেট বিলাক ৰিভেলছ কৰিলে মানুহ আপোনাৰ পিছত লাগে তেতিয়া কি হ'ব আপোনাৰ গুটি তাৰ লগত মুনৰ লগত জড়িত থকা আটাইখিনি প্ল্যানেট এক্টিভেট হৈ যাব হেতু এতিয়ালৈকে কৰিব পৰা নাই কাৰণে আজি জীৱনৰ আধা সময় গুচি গল হা তেতিয়া কি হ'ব সেইখিনি যদি এক্টিভেট হৈ যায় প্ৰথম টাৰ্ম হৈ যাব কি আপোনাৰ উপাৰ্জন আৰু সাকসেস আৰু সফলতা দুখ পীড়া কষ্ট সব গুচি যাব কাৰণ সেইবিলাক শুনি শুনি মানুহে দুখ আৰু কষ্ট পাবলৈ ল'ব ইনফরমেশন যে ভয় খাই গৈছো কি কৈছে সেই বস্তুটো হৈ যাব তেতিয়া বাকি বিলাক হাউসৰ যেটো আছিল না এভিল হেতু আপোনাৰ এক্টিভেট হৈ যাব লেখাটো আছে তাত হা এতিয়া Saturnক মই বেনিফিশিয়াল এসপেক্ট মানে বেনিফিশিয়াল ৰিজাল্ট কৰিব লম কাৰণ 8 হাউসৰ লৰ্ড ফোর্থ আছে আপোনাৰ ঘৰত আৰু দুখ মানে মা ঘৰ তাত দুখ আৰু পীড়া সৃষ্টি কৰিবই কি আৰু ফোর্থ হাউস সাধাৰণতে হ্যাপিনেস বুজায় ডোমেস্টিক হ্যাপিনেস হে অশান্তি সমস্যা কৰাব তাৰ লগত কনজাংশনত আছে কোন আপুনি আছে আপোনাৰ ওয়াইফ है ना আৰু লগত আপোনাৰ পইচা আৰু পৰিয়ালো আছে মুন है ना গতিকে Saturnক লগত থকা যিকিটা আছে সেইকিটাক যদি মই এক্টিভেট কৰি দিও Saturne ভাল ৰিজাল্ট দিবলৈ ল'ব হে আমাক ফায়দা দিব কেনেকৈ দিব হেতু কৰো হেতু হৈছে
এতিয়া সেইটো এক্টিভেট কেনেকৈ কৰিম প্ৰথম কথা হৈছে কি মুন মুন আছে সেকেন্ড है ना ফুডছ ফুডছত কি আহে চাউল হয় না ৰাইচ আৰু মিল্ক হয় না মুন ৰিপ্ৰেজেন্ট ঠিক আছে তাৰ পিছত সেটাৰ্ণক নালাগে আমাক কাৰণ সেইটো তাক একো কৰিব নোৱাৰি ইয়ে বেয়া কাম কৰি আছে তাক ঠিক কৰিব লাগে এতিয়া মাৰ্কাৰী কি কৰে গ্ৰীণ মাৰ্কাৰী কি ভেজিটেবলছো আহে এইটো কুকুম্বাৰ তিয়হ আৰু ধনিয়া দুইটা সেউজীয়া ঠিক আছে জুপিটাৰ এইটো জুপিটাৰ হৈছে কি বুট দাইল হা ঠিক আছে আৰু এইটোৰ লগত আছে এইট হৈছে মানে খাদ্য এইটো কোড কৰিব আমাৰ ইয়াত এষ্ট্ৰলজি ইনষ্টিটিউচনত হা গুৰুৱে খাব তাৰ মানে ৰাইচ মিল দি পায়স হা পায়স তিয়হ আৰু ধনিয়া চাটনি দেই তাৰ পিছত এই কি কয় বুট দাইলৰ এখন দাইল বেলেগ আপুনি মিক্স কৰিব নোৱাৰিব আৰু এইটো আপুনি নিজে বনাব লাগিব আমাক খুৱাব লাগিব কি পাইছিল আপোনাৰ এক্টিভেট কৰিব লাগে 8 হাউসে বেয়া কৰিছে গতিকে 8 হাউসৰ সেটাৰ্ণক মই এৰি দিলো মই যিটোৱে কি বেয়া কৰিছে কথাটো চিন্তা কৰিছে নাই তাৰ লগত হেৰি আছে আৰু 8 হাউস হৈছে খাদ্য 8 হাউস খাদ্য আপুনি খোৱা খাদ্য নহয় বেলেগক খোৱা খাদ্য আপুনি খাব পাৰিব সেকেন্ড খাদ্য মুনক আমি ইয়াত তেতিয়া এক্টিভেশন হৈ যাব হেতু হল খাদ্য কোড খুৱাব গোট খুৱাব প্ৰথম কথা হৈছে কি জুপিটাৰ আছে গুৰু है ना সেটাৰ্ণটো লাগি আছে 8 আৰু 9 মানে যত আপোনাৰ এষ্ট্ৰলজি সেক্ৰেট যেটো গুপ্ত হেৰি আছে তাত খুৱাব জুপিটাৰ বেনিফিক আছে 7 আৰু 8 10 লৰ্ডটো জুপিটাৰ বেনিফিক আছে গতিকে জুপিটাৰ কি কৰিলো মই সেইকাৰণে জুপিটাৰ হৈছে বুট দাইলৰ এটা সবজি আৰু মাৰ্কাৰীক এক্টিভেট কৰিবৰ কাৰণে গ্ৰীণ বস্তু ইয়াত কুকুম্বাৰ তিয়হ তো হ'ব ধনিয়া হ'ব বেলেগ পিয়াজ মিক্স নহব কিন্তু দ্বিতীয় কথা মুনৰ খাদ্য হৈছে মিল্ক আৰু ৰাইচ হৈ যাব পায়সৰ এটা তিয়হ আৰু ধনিয়া এটা আৰু বুট দাইলৰ এটা খানা কৰি দিলে এটো এক্টিভেট হৈ যাব তো মানে কি আপোনাৰ চক according to horoscope every point is correct আৰু আনি ইয়াত পেলালে কিয়নো কাৰণ সেকেন্ড হাউসৰ যেটো এৰিয়া আছিলে है ना হেতু ইনকাম আছে আৰু এটা বস্তু কি হৈ গল মানে 10 হাউস 7 হাউস বিজনেস 10 হাউস আপোনাৰ কেৰিয়াৰ কোট আহিলে ইয়াত है ना 4th হাউসত বেডু বুজায় ইয়াত সেক্ৰেসি আৰু এই বস্তুটো এক্টিভেট পইচা আহিবলৈ হলে লগত এই কামটো কৰিব লাগিব সেইখিনি পৰা যেটো আপুনি কৈছে না ব্ৰডকাস্টিং যেটো কৰা হয় সেক্ৰেট মানুহ সেক্ৰেসি যেতিয়া বস্তুবিলাক পাবলিশ কৰিবলৈ লব থ্ৰু থাৰ্ড হাউস সোশ্যাল মিডিয়া তাত ইউটিউব ইনষ্টাগ্ৰাম যি আছে তেতিয়া তাৰ দ্বাৰা আপোনাৰ পইচা আহিবলৈ লব আৰু হেতু হোৱাৰ লগে লগে কি হ'ব যেতিয়া গুটেই কিটা এক্টিভেট হৈ যাব তেতিয়া আপোনাৰ সবৰ ওপৰত আপোনাৰ তেতিয়া বেনিফিকেল এস্পেক্ট যেতিয়া সেটান বেনিফিক ৰিজাল্ট যদি দি দিয়ে মাৰ্কাৰ দিয়ে জুপিটাৰ দিয়ে তেতিয়ালে কি হ'ব ইয়াত এস্পেক্ট 8 আৰু 12 তেতিয়া আপোনাৰ দুখ আৰু পীড়া আনএক্সপেক্টেড এক্সপেন্ডিচাৰস বিলাক নাইকিয়া হৈ যাব কাৰণ এটোৰ ওপৰত বেনিফিকেল এস্পেক্ট কৰিব লব জেমছৰ প্ৰথম আপোনাক মুক্তা দিয়া হৈছিলে হা মুক্তা দিয়া হৈছিলে আৰু ৰুবি এটা দিছিল চাগে না হয় না ৰুবি দিছিল মই है ना ফাৰ্স্ট সেকেন্ড থাৰ্ড সান ইয়াত আছে 5th হাউসত আছে ঠিক আছে
ইয়াৰ পৰা যদি বেনিফিচিয়েল এছপেক্ট কৰে লগ্ন আৰু 9ত কৰিব আৰু সানে কি কৰে সদায় পাৰ্মানেন্ট কেৰিয়াৰ হেৰিয়াত বুজায় গতিকে সিও এটা মিটাৰত আপোনাক এটা গুমেট দিয়া হৈছিল চাগে হা গুমেট দিয়া কথা কৈছে কি ৰাহু আছে ছেকেণ্ড হাউচত বেনিফিট ইট ইজ এ এজেন্ট অফ মুন কাবুল লাইফত পাইছিলে সমস্যা আৰু যেতিয়া আপোনাৰ প্ৰফেচনেল এডুকেশ্যন আছে যেতিয়া আপুনি ইয়াৰ ক্ষেত্ৰত আহিলে এইকেইটা এক্টিভেট হ'বলৈ ল'লে তেতিয়াৰ পৰা আপোনাৰ মুভমেণ্ট আহিছে ৰাইট কাৰণ কেলে বস্তুটো এক্টিভেট কৰা নাই আপুনি বস্তুটো এক্টিভেট কৰা নাই তাক হে না যিদিনা আহি আপোনাৰ চেটাৰ্ণ যিটো এইটো বেদ য'ত বৈদিক নলেজ দিয়া যায় গুৰুৰ মাধ্যমত চেক্ৰেট যিটো এষ্ট্ৰলজিকেল নিচিনা চেক্ৰেট বস্তু যত যিমান আছে শিক্ষা দিয়া হ'ল তাৰমানে মতলব হৈ গ'ল কি এইটো এক্টিভেট হৈ গ'ল হা এইটো এক্টিভেট হৈ গ'ল আৰু লাইফ টাইম সেই বস্তুটো এক্টিভেট কৰিবৰ কাৰণে সেই বস্তুটো সময়ে সময়ে মই ভাবো যে যিটো মোৰ আণ্ডাৰ ৰিচাৰ্চ আজিলৈকে ইমান কথা পৃথিৱীৰ কোনো চিন্তা কৰা নাই যিটো মই ৰিচাৰ্চ যদি কৰিছো গতিকে এইকেইটা যদি কাম কৰি দিয়ে তেতিয়াহ'লে মই ভাবো যে সেই দিনাখনৰ পৰা আপুনি তাৰ ডিফাৰেঞ্চ আৰু লগ পাব সাক্ষী আছে হ'ল কথা আৰু সেই বস্তুটো মই দেখিছো সেইকাৰণে প্ৰত্যেকৰ চাৰ্টত হাউ ইণ্টাৰেষ্টিং অলটুগেডাৰ ইয়াত যিমানবিলাক আহিছে চবৰে চাৰ্ট চাইছো মই আগত দিছো সিহঁতক জুপিটাৰ বাই ডেষ্টিনি 8 হাউচ লাগি আছে জুপিটাৰ বেনিফিকেল যে তালৈ যা তই আৰু ইয়াৰ যিটো আছে 81 পৰা কিমান হ'ল এতিয়া 24 লৈকে হে না 3 আচ্ছা 43 লাইফৰ আধা দি গ'লেই হে না তাৰমানে সেই সময়ত ছাপোৰ্ট কৰা নাই যাহা ইয়াত আহি গ'ল এইকেইটা হাউচ য'ত প্ৰব্লেম আছিল এক্টিভেট হৈ গ'ল হোৱাৰ ফলস্বৰূপে কি হৈ গ'ল আপোনাৰ ইয়াত অহাৰ লগে লগে মানে ফুল হেৰি কি কয় ঘাঁহ গজিবলৈ আৰম্ভ হৈ গৈছে আগত যিটো অসাৰুৱা ৰাস্তা হৈ গ'ল আৰু এইটো হ'ব পাৰে যে গুৰুৰ তত্বাৱধানত পালে আৰু ভগৱানৰ সেইটো গিফ্ট তো মোক দিছে যে পঠাইছো তাক চাবি তই সেইকাৰণে মই নাভুত নাচটো থিয়ৰি ডিছকভাৰ কৰিছো যে যদি মই চিন্তা কৰিছো যে এইটো ইয়াত হৈছে গতিকে এইটো যদি এক্টিভেট কৰা যায় তেতিয়াহ'লে এক্টিভেট হৈ যাবি আৰু আজি দিনটো শুভ দুজনৰ কাৰণে যে লাইফত যিটো ৰত্ন ডেট মিনছ যিটো মই কৈছিলো না যে মহাকুম্ভ অমৃত কুম্ভত ডুবকি মৰাইছো আৰু এইখিনি কৰাৰ পিছত যেতিয়া বাহিৰ হ'ব